গোলাঘাটৰ মৰঙীৰ ফলঙনি বীজ পাম্পত ৰাইজৰ প্ৰতিবাদ অব্যাহত 10 হেক্টৰ কৃষিভূমি অইল পাম্প নাৰ্চাৰীৰ বাবে পতঞ্জলি ফুডছ লিমিটেডক প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ 10টাতকৈ অধিক সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে তাৰ কিছু দৃশ্য দেখুৱাইছো ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ এই সন্দৰ্ভতে সতীৰ্থ সাংবাদিক ভৰত দাসে প্ৰতিবেদন যুগুতাইছে আগবঢ়াইছো প্ৰতিবেদন হয় নিশ্চয়কৈ কৃষি বিভাগৰ যি হঠকাৰী সিদ্ধান্ত ফলঙনি বীজ পামৰ 10 হেক্টৰ ভূমি দুটাকৈ বহিৰাগত কোম্পানীক আচলতে প্ৰদান কৰাৰ পাছতে এতিয়া ক্ষোভিত হৈ পৰিছে ফলঙনিবাসী বৃহত্তৰ ফলঙনিবাসী ৰাইজ আৰু যিসমূহ স্থানীয় দল সংগঠন আছে তেওঁলোকে ইতিমধ্যে আজিৰ দিনটোত এখন প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে আৰু মই প্ৰথমে সেই সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ফলঙনিৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ আজি এনেদৰে ৰাজহুৱা সভা আহ্বান কৰিছে আৰু অনুষ্ঠিত কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব এই দুটাকৈ বহিৰাগত কোম্পানীক আচলতে প্ৰতিৰোধ কৰিবৰ কাৰণে তাৰ বাবে আজি পৰিকল্পনা হাতত লৈছে আৰু মই প্ৰথমেই যিসকল স্থানীয় ৰাইজ আমি তেখেতসকলৰ সৈতে কথা পাতিব বিচাৰিম আমি প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যে এটা হঠকাৰী সিদ্ধান্ত কোনো ধৰণৰ আচলতে ফলঙনিবাসী ৰাইজৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে হঠাৎ 10 হেক্টৰ ভূমি আচলতে প্ৰদান কৰিছে কি ক'ব এই মুহূৰ্তত এই ক্ষেত্ৰত কৃষিমন্ত্ৰীজনে যি হঠকাৰী সিদ্ধান্ত ল'লে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তেওঁ যদি পতঞ্জলিক দিব লাগিছিলে ফলঙনিবাসী ৰাইজক কথা বতৰা পাতিব লাগিছিলে তেওঁ আলোচনা কৰিব লাগিছিলে তাৰ পাছত তেওঁ দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে এই ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমি বিচাৰিছোঁ যে এই বীজ ফাৰ্মত কৃষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰক কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰক কৃষকৰ যিকোনো উন্নতিৰ হকে কাম কৰিবৰ কাৰণে কৃষিমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যদি তাকে নোৱাৰে পতঞ্জলিৰ দৰে এটা বৃহৎ কোম্পানীক দিয়াৰ ব্যৱস্থা কৰাত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তাৰ বাবে গণতান্ত্ৰিক আন্দোলন শীঘ্ৰে আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম আনহাতে এই অঞ্চলত আজি চাওক আজি কৃষকৰ ক্ষেত্ৰত যি পাম অইলৰ খেতি অকল পতঞ্জলিয়ে পাম অইলৰ যি নাৰ্চাৰী বহাব খুজিছে আৰু এই নাৰ্চাৰীৰ যোগেদি খেতি বহাব খুজিছে এই খেতিয়ে কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিব এজোপা পাম অইল গছে আজি 300 লিটাৰ পৰ্যন্ত প্ৰতিদিনে পানী গ্ৰহণ কৰে সেয়েহে আমি ভাবিছোঁ কৃষকৰ সুৰক্ষাৰ বাবে এইটো নহয় কৃষকৰ সুৰক্ষাৰ বাবে কৃষি ভিত্তিত তেওঁলোকে প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰক আৰু কৃষি বিশ্ববিদ্যালয় এখন আমাক লাগে ফলঙনি অঞ্চলত সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আপোনাৰ ওচৰলৈ নৱপ্ৰজন্মৰ যুৱক হিচাপে কি ক'ব আপুনি হয় এই মই পোনপ্ৰথমেতো আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ চাওক ফলঙনি অঞ্চলৰ সম্পদৰ ওপৰত ফলঙনি বৃহত্তৰ মৰঙী অঞ্চলৰ ৰাইজৰ অধিকাৰ আছে প্ৰথম কথা আৰু কৃষিমন্ত্ৰীগৰাকীয়ে যি মানে ফলঙনি অঞ্চলৰ ৰাইজে গম নোপোৱাকৈ যি সিদ্ধান্ত লৈছে ইয়াত পাম অইলৰ খেতি কৰিব লৈছে এই পাম অইলৰ খেতি আমি কোনোবা কাৰণতে মানি নলওঁ আমি এই চালানী খেতি আমি বুজি নাপাওঁ আমাৰ কৃষকে এনেধৰণৰ খেতি বুজি নাপায় আমি পৰম্পৰাগত যি খেতি আছে ধান খেতি দৰকাৰ হ'লে ধান মাকৈ কুঁহিয়াৰ এইখিনি কৰি আমাৰ খেতিয়ক চলি যাব আমি এই ধৰণৰ পাম অইলৰ খেতি কৰি ইয়াত জৈৱ বৈচিত্ৰৰ বাবে ভাবুকি কঢ়িয়াই অনা খেতি আমাক নালাগে পোনপ্ৰথমে এই কথা ক'ব বিচাৰিছোঁ আৰু দৰকাৰ হ'লে এই অঞ্চলৰ ইয়াত যিমানখিনি মাটি আছে ইয়াত এইখিনিত দৰকাৰ হ'লে ইণ্ডাষ্ট্ৰী গঢ়ক স্কুল কলেজ নিৰ্মাণ কৰক তাত আমাৰ কোনো দ্বিমত নাই কোনো আপত্তি নাথাকে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যদি কৃষিমন্ত্ৰী গৰাকী ৰাইজৰ পক্ষত থাকিব বিচাৰে ৰাইজৰ হৈ থাকিব বিচাৰে এই সিদ্ধান্ত বাতিল কৰিব লাগে নহ'লে আমি ভৱিষ্যত দিনত জংগী আন্দোলন গঢ়ি তুলিম নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আচলতে ক'বলৈ মানে কি অসমৰ ৰাইজে গম পাইছে আমাৰ কৃষিমন্ত্ৰীয়ে বিভাগটো কেনেকৈ চলাইছে আমাৰ ফলঙনি বীজ পাম ইয়াত আমাৰ ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ পৰা 15-20 বছৰ আগৰ পৰা অহৰহ আন্দোলন চলাইছে প্ৰতিটো কাৰ্যসূচীত আমাৰ বীজ পামৰ কথা উল্লেখ আছে এখন পুনৰুজ্জীৱিত কৰিব লাগে কিন্তু সেই ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে আৰু এতিয়া কি হৈছে আমাৰ ৰামদেৱক ইয়াৰ মাটি দিছে 10 হেক্টৰ মাটি দিছে সেই মাটিখিনি পাম অইলৰ খেতি কৰিবলৈ আৰু সেইটো কথা ফলঙনিবাসী ৰাইজে আৰু ফলঙনিৰ প্ৰতিটো দল সংগঠনে মানি লোৱা নাই আৰু সেই হেতুকেই আজি ইয়াতে দেখিছে আপোনালোকে পিছফালে গছৰ তলত গোটেই ফলঙনিবাসী ৰাইজৰ প্ৰত্যেকটো দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছে আজি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ফলঙনি বীজ পামৰ 1 ইঞ্চি মাটিও ৰামদেৱক দিয়া নহ'ব আৰু তাৰ যদি কিবা কাৰণত তেখেতসকলে কিবা প্ৰকাৰে দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে কিন্তু সেইটো চৰকাৰ আৰু বিভাগ সদায় সচেতন থাকিব লাগিব আৰু আমাৰ যিখিনি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি আমি উপায়ুক্ত মহোদয়ক জনাম আৰু বিভিন্ন বিভাগলৈ আমি পঠাম আৰু যাতে ইয়াত মাটি অকণমানো যাতে আমাৰ যিটো ৰামদেৱক দিয়াৰ সিদ্ধান্ত হৈছে তাৰ সেইটো কোনো পধ্যে মানি লোৱা নহয় আৰু তাৰ যদি